শিশু বিদ্যাপীঠ সিনিয়ৰ ছেকেণ্ডেৰী স্কুল কৌৰিতলত উপস্থিত হৈ যি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে HSC উত্তীৰ্ণ হ'ল প্ৰায় 100% পাৰ্চেণ্টেজত পাছ আউট ৰেট আছে তেখেতসকলৰ মাজত উপস্থিত হৈ মই বহুতেই আনন্দিত আৰু তেখেতসকলক শুভকামনা আৰু তেখেতসকলক লগতে অভিনন্দন জনোৱা হ'ল আৰু তেখেতসকলক উৎসাহ আগবঢ়াবলৈ নেক্সট পৰৱৰ্তী পৰ্যায়ত যি প্ৰকাৰে তেখেতসকলে আগবাঢ়ি যাব লাগে নিজৰ কেৰিয়াৰত সেইখিনিও আমাৰ বিশিষ্ট বক্তা আছিলে আৰু প্ৰিন্সিপাল আছিলে পেৰেণ্টছ আছিলে সকলো আলোচনা হৈ তেখেতসকলক গাইডেন্সো দিয়া হৈছে আশা কৰোঁ এই স্কুলৰ পৰা যাতে গ্লোবেল ৱৰ্ল্ডতো তেখেতসকলে নিজৰ নাম গঢ়িব পাৰে তাকেই মই তেখেতসকলক শুভকামনা জনাওঁ ধন্যবাদ এই শিশু বিদ্যাপীঠ সিনিয়ৰ ছেকেণ্ডেৰী স্কুল কৌৰিতলত উপস্থিত হৈ যি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে HSC উত্তীৰ্ণ হ'ল প্ৰায় 100% পাৰ্চেণ্টেজত পাছ আউট ৰেট আছে তেখেতসকলৰ মাজত উপস্থিত হৈ মই বহুতেই আনন্দিত আৰু তেখেতসকলক শুভকামনা আৰু তেখেতসকলক লগতে অভিনন্দন জনোৱা হ'ল আৰু তেখেতসকলক উৎসাহ আগবঢ়াবলৈ নেক্সট পৰৱৰ্তী পৰ্যায়ত যি প্ৰকাৰে তেখেতসকলে আগবাঢ়ি যাব লাগে নিজৰ কেৰিয়াৰত সেইখিনিও আমাৰ বিশিষ্ট বক্তা আছিলে আৰু প্ৰিন্সিপাল আছিলে পেৰেণ্টছ আছিলে সকলো আলোচনা হৈ তেখেতসকলক গাইডেন্সো দিয়া হৈছে আশা কৰোঁ এই স্কুলৰ পৰা যাতে গ্লোবেল ৱৰ্ল্ডতো তেখেতসকলে নিজৰ নাম গঢ়িব পাৰে তাকেই মই তেখেতসকলক শুভকামনা জনাওঁ ধন্যবাদ এই শিশু বিদ্যাপীঠ সিনিয়ৰ ছেকেণ্ডেৰী স্কুল কৌৰিতলত উপস্থিত হৈ যি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে HSC উত্তীৰ্ণ হ'ল প্ৰায় 100% পাৰ্চেণ্টেজত পাছ আউট ৰেট আছে তেখেতসকলৰ মাজত উপস্থিত হৈ মই বহুতেই আনন্দিত আৰু তেখেতসকলক শুভকামনা আৰু তেখেতসকলক লগতে অভিনন্দন জনোৱা হ'ল আৰু তেখেতসকলক উৎসাহ আগবঢ়াবলৈ নেক্সট পৰৱৰ্তী পৰ্যায়ত যি প্ৰকাৰে তেখেতসকলে আগবাঢ়ি যাব লাগে নিজৰ কেৰিয়াৰত সেইখিনিও আমাৰ বিশিষ্ট বক্তা আছিলে আৰু প্ৰিন্সিপাল আছিলে পেৰেণ্টছ আছিলে সকলো আলোচনা হৈ তেখেতসকলক গাইডেন্সো দিয়া হৈছে আশা কৰোঁ এই স্কুলৰ পৰা যাতে গ্লোবেল ৱৰ্ল্ডতো তেখেতসকলে নিজৰ নাম গঢ়িব পাৰে তাকেই মই তেখেতসকলক শুভকামনা জনাওঁ ধন্যবাদ এই শিশু বিদ্যাপীঠ সিনিয়ৰ ছেকেণ্ডেৰী স্কুল কৌৰিতলত উপস্থিত হৈ যি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে HSC উত্তীৰ্ণ হ'ল প্ৰায় 100% পাৰ্চেণ্টেজত পাছ আউট ৰেট আছে তেখেতসকলৰ মাজত উপস্থিত হৈ মই বহুতেই আনন্দিত আৰু তেখেতসকলক শুভকামনা আৰু তেখেতসকলক লগতে অভিনন্দন জনোৱা হ'ল আৰু তেখেতসকলক উৎসাহ আগবঢ়াবলৈ নেক্সট পৰৱৰ্তী পৰ্যায়ত যি প্ৰকাৰে তেখেতসকলে আগবাঢ়ি যাব লাগে নিজৰ কেৰিয়াৰত সেইখিনিও আমাৰ বিশিষ্ট বক্তা আছিলে আৰু প্ৰিন্সিপাল আছিলে পেৰেণ্টছ আছিলে সকলো আলোচনা হৈ তেখেতসকলক গাইডেন্সো দিয়া হৈছে আশা কৰোঁ এই স্কুলৰ পৰা যাতে গ্লোবেল ৱৰ্ল্ডতো তেখেতসকলে নিজৰ নাম গঢ়িব পাৰে তাকেই মই তেখেতসকলক শুভকামনা জনাওঁ ধন্যবাদ